এইখিনিতে অসমৰ মহিলাসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ যিসকল মহিলাই আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি আপোনালোকে এপ্লাই কৰিছিলে, তো বন্ধুসকল আপোনালোকে সেই টকাটো এতিয়া অতি সোনকালে আপোনালোকে এতিয়া চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তো বন্ধুসকল চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, যিসকল মহিলাই আপোনালোকে টকাটো লাভ কৰিব, যিসকলে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি আপোনালোকে এপ্লাই কৰিছিলে, তো বন্ধুসকল তাৰ ওপৰত যোনখন নেকি ফাইনেল লিষ্ট, তো সেইখন মুকলি কৰিছে অসম চৰকাৰে। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখনত যদি আপোনাৰ নামটো আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা সেই অৰুণোদয় আঁচনি টকাটো আপোনালোকে এতিয়া অতি সোনকালে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন আপোনালোকে কেনেধৰণে আপোনালোকে চেক কৰিব যে আপোনাৰ সেই লিষ্টখনৰ নামটো আছেনে নাই, যোনখন নেকি নতুনকৈ আপোনালোকৰ লিষ্ট মুকলি হৈ আহিছে। বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে চাব পাৰিব, আপোনালোকে সবিশেষ আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ আপুনি সেই লিষ্টখন কেনেধৰণে আপোনালোকে চাব পাৰিব। তো বন্ধুসকল চৰকাৰৰ আগৰ যোনটো নেকি আপোনালোকৰ ৱেবছাইট আছিলে, যিটোৰ জৰিয়তে আপোনালোকে মোবাইলৰ পৰা আপোনালোকে সেই লিষ্টখন আপোনালোকে আগতে চেক কৰিব পাৰিছিলে যে আপোনাৰ নামটো আছেনে নাই, তো আপোনালোকে মোবাইলতে চাব পাৰিছিলে। তো বৰ্তমান বন্ধুসকল যোনটো নেকি চৰকাৰে মুকলি কৰা ৱেবছাইট, তো সেইটো বন্ধ কৰি থৈছে। তো সেইটো কাৰণে আপোনালোকে আপোনালোকৰ পঞ্চায়তত, তো আপোনালোকে পঞ্চায়তত গৈ আপোনালোকে এই লিষ্টখন চাব পাৰিব। আৰু যদি আপোনালোকে পঞ্চায়তত যদি আপোনালোকে চাবলৈ কিবা অসুবিধা হয়, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ ব্লকত আপোনালোকে চাব পাৰিব। তো বন্ধুসকল আপোনালোকে পঞ্চায়ত আৰু আপোনালোকৰ ব্লকত আপোনালোকে এই আপোনাৰ লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ তাত সেই নামটো আহিছেনে নাই। তো বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যে যোনটো নেকি চৰকাৰৰ আগতে ৱেবছাইট আছিলে, যিটোৰ জৰিয়তে আপোনালোকে মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিছে যে আপোনাৰ অৰুণোদয় আঁচনিত আপোনাৰ সেই নামটো আহিছেনে নাই, আপোনালোকে টকাটো কেতিয়া লাভ কৰিব। তো বৰ্তমান যোনটো নেকি ৱেবছাইট, যোনটো লিংক, সেইটো চৰকাৰে বন্ধ কৰি থৈছে। তো সেইটো কাৰণে আপোনালোকে পঞ্চায়ত আৰু আপোনালোকৰ ব্লকৰ পৰাই আপোনালোকে সেই লিষ্টখন চেক কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে দেৰি নকৰিব, আপোনালোকৰ পঞ্চায়তত যাওক, আপোনাৰ নামটো আহিছেনে নাই, নহ'লে বা আপোনালোকৰ ব্লকত গৈ আপোনালোকে সেই চেক কৰক। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ কোনটো তাৰিখত এই নতুনসকলে পইচা আপোনালোকে লাভ কৰিব। তো যিসকল মহিলাই আপোনালোকে নতুনকৈ এপ্লাই কৰিছিলে, তো সেইসকল মহিলাই অৰুণোদয় আঁচনি প্ৰথম আপোনালোকৰ টকাটো কেতিয়া আপোনালোকে লাভ কৰিব। তো বন্ধুসকল চৰকাৰৰ ফালৰ পৰা যোনটো নেকি নতুনকৈ আপডেট আহিছে, যোনটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেইটো হিচাপত আপোনালোকক অক্টোবৰ 10 তাৰিখে আপোনালোকে সেই টকাটো দিয়া হ'ব। তো অৰ্থাৎ আপোনালোকে সেই অক্টোবৰ 10 তাৰিখে সেই টকাটো আপোনালোকে অৰুণোদয় আঁচনি টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে যে আপোনালোকে টকাটো কেতিয়া লাভ কৰিব, আৰু আপোনালোকে সেই লিষ্টখন যোনখন নেকি ফাইনেল লিষ্ট বৰ্তমান ওলাই আহিছে, তো সেই লিষ্টখন আপোনালোকে ক'ৰ পৰা চেক কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে বুলি ভাবিছোঁ। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আৰু বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ আপোনালোকে ভিডিঅ'বোৰ লাভ কৰিব বিচাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিলে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। যেতিয়া এনেধৰণৰ নতুন নতুন আপডেটবোৰ আহি থাকে, নতুন নতুন খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকৰ মোবাইলত শ্ব' কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।